আপোনালোকে নিশ্চয় শংখচূড় আৰু তুলসীৰ কথা শুনিছে। শংখচূড় এটা পৰাক্ৰমী অসুৰ আছিল। আপোনালোকে ভাওনাসমূহত দেখিছে দৈত্য, দানৱ আৰু অসুৰৰ আয়ুস নিচেই সীমিত। সিহঁতে নিজৰ কৰ্মৰ দুখত বেছিদিন ভোগ কৰিবলৈ নাপায়। কিন্তু ইয়াৰ ভিতৰত শংখচূড় অন্যতম। শংখচূড়ক স্বৰ্গ, মৰ্ত্য আৰু পাতালৰ কোনেও মাৰিব পৰা নাছিল। শংখচূড়ক মাৰিব নোৱাৰা কাৰণ হৈছে তেওঁৰ পত্নী তুলসী এগৰাকী পতিব্ৰতা নাৰী। তেওঁ সদায় স্বামী সেৱা কৰে। স্বামী সেৱা কৰোঁতে তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰি কয়, হে প্ৰভু, আপুনি জানে মোৰ স্বামী অসুৰ। তেওঁ গুৰু গোসাঁই একো নেমানে, হ'লেও তেওঁ মোৰ একমাত্ৰ আৰাধ্য দেৱতা। তেওঁক মোৰ সেৱাৰ পৰা বঞ্চিত নকৰিব। তেওঁৰ অবিহনে মোৰ সকলো অসাৰ। তুলসীৰ এই কাতৰ আহ্বানত ঈশ্বৰ তেওঁৰ প্ৰতি সদায় সন্তুষ্ট থাকে। আৰু ঈশ্বৰ যাৰ প্ৰতি সন্তোষ থাকে তেওঁক কোনে মাৰিব? এয়া হৈছে স্বামী ভক্তিৰ মহিমা। শেষত শংখচূড়ৰ উৎপাতত তিনিতৰিকৰ লোকে তিষ্ঠিব নোৱাৰি কৃষ্ণক সকলোৱে জনালত কৃষ্ণই শংখচূড়ৰ মৃত্যুৰ উপায় চিন্তা কৰিলে। হেজাৰজনক মৃত্যুৰ মুখত পেলাই এজনক ৰক্ষা কৰাটো উচিত নহ'ব বুলি ভাবি শেষত কৃষ্ণই শংখচূড়ৰ ৰূপ লৈ আহি তুলসীৰ সতীত্ব নষ্ট কৰি তেওঁৰ স্বামীক বধ কৰিবলগীয়া হৈছে। এই কাহিনীৰ মাধ্যমেৰে এই কথাকে বুজাইছে, পতিব্ৰতা নাৰীসকলে তুলসীৰ দৰে স্বামী সেৱা কৰিলে স্বামীজন সকলো বিপদ বিঘিনিৰ পৰা মুক্ত হ'ব পাৰে।